ক'ত হ'ব সেইটো ন্যায়ালয়ে নিৰ্ধাৰণ কৰে গমেই পোৱা নাছিলে নহয় তেওঁলোকক আগদিনা আমি ইণ্ডিকেট কৰি ৰাখিছোঁ যে যদি কোৰ্টে কিবা কাৰণত গুৱাহাটী জেলত নাৰাখে তেতিয়া আমি ৬-৭খন জেলক ইণ্ডিকেট কৰি ৰাখিছিলোঁ মঙলদৈ নলবাৰী বাক্সা গোৱালপাৰা গুৱাহাটীৰ কাষত যিমান মৰিগাঁও গোটেইকেইখন জেলকে আমি কৈ ৰাখিছিলোঁ যে ভাই যাব পাৰে কাৰণ আমিতো নাজানো আমি ভাবিছিলোঁ যে কোৰ্টে কোনোবা এখন জেলৰ নাম ধৰি দিব যেতিয়া কোৰ্টে ক'লে যে তোমালোকে গুৱাহাটীৰ বাদে য'তে ইচ্ছা তাতে লৈ যোৱা তেতিয়া আমি এই সিদ্ধান্ত ল'লোঁ যে নলবাৰী জিলা আৰু গুৱাহাটী জেলৰ মাজতো কোনো পাৰ্থক্য নাথাকিব ইয়াত কয়েদি কম আছেতো তাতে লৈ যাম এতিয়া মই কি ক'ম কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে এতিয়া ময়ো ক'ম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব